আজি গাড়ীৰ পৰা আৰম্ভ কৰিলোঁ মোৰ অন্য এটা ভিডিঅ'। আমি গৈ আছোঁ মন্দিৰলৈ। মন্দিৰ মানে অগ্নিনাভ মন্দিৰ। শাওণ মাহ চলিছে, প্ৰত্যেক বছৰে যাওঁ। যোৱা বছৰো গৈছিলোঁ, আপোনালোকক মই ভিডিঅ' দিছোঁ। আজি আকৌ ওলালোঁ, যিহেতু সোমবাৰ। শাওণ মাহৰ আজি প্ৰথমটো সোমবাৰ। এয়া মোৰ লগত ৰেখা আহিছে, তাৰপিছত আহিছে আমাৰ দাদা আৰু আমাৰ কহি বেটি। হাই কৈ দিয়া আকৌ। এয়া আমাৰ ড্ৰাইভাৰ দা। আমি ইটাই আহিলোঁ, অলপ দেৰিয়ে হ'ল আহোঁতে। ব'লক আজি লৈ যাম আপোনালোকক পুনৰবাৰ অগ্নিনাভ শিৱ মন্দিৰলৈ। মন্দিৰত যদি কোনোবাই যোৱাৰ কথা কয় বা লগ ধৰে, কেতিয়াও নাযাওঁ বুলি নকওঁ, যিহেতু মন্দিৰত গৈ বহুত ভাল লাগে, মনটো শুদ্ধ আৰু পবিত্ৰ নিচিনা লাগে। এয়া আমিও মন্দিৰৰ সন্মুখ পালোঁগৈ। এয়া মই কিবা ল'ব লগা আছিল, ল'লোঁ। তাৰপিছত এয়া বিচাৰি আছোঁ মই বেলপাত, যিহেতু ফুল নিছিলোঁ, মোৰ ঘৰত বেলগছ নাই, বেলপাত নিবলৈ মন গ'ল। এয়া বেলপাত বিচাৰি ফুৰোঁতে বাইদেউৰ ওচৰতে পালোঁ, বেলপাত ল'লোঁ। কাৰোবাৰ যদি কিবা অসুবিধা হয় বা আনিবলৈ পাহৰি থকা হয়, এই দোকানখিনিত সকলো বস্তু আপোনালোকে পাব। এয়া মন্দিৰৰ ভিতৰলৈ বুলি সোমাই আহিছোঁ, আহি দেখিছোঁ অগণন ভক্ত। এই গছ হৈছে ৰাজহুৱা বন্তি, বৰচাকি। ইয়াতে সকলোকে যোনে যোনে তেল লৈ আহিছে, এই চাকি গছতে অৰ্পণ কৰিব দিছে। নহ'লে কি হয়, প্ৰত্যেকে চাকি আনে, চাকিৰ ওপৰত চাকি দিওঁতে ইমানেই অসুবিধা হয়, চাকি দিবলৈ জেগা নোহোৱা হয়, আৰু পিছত সেই চাকিসমূহ সকলোৱে গছকিব লগা হয়। এই বৰচাকি গছ দিয়াৰ কাৰণে সকলোৱে সুবিধা হৈছে। তাত অকল তেল ঢালিলেই হৈ যায়। ময়ো লৈ গ'লোঁ তেল, এই বৰচাকি গছতে অৰ্পণ কৰিছোঁ, বাবাক প্ৰণাম জনাইছোঁ। ইয়াতেই এটা কাৰণে ভালেই হৈছে, কাৰণ কোনো ধোঁৱাময় পৰিৱেশ এটা সৃষ্টি নহয়, আৰু ধূপসমূহো তাত জ্বলাবলৈ দিয়া নহয়। কোনোবাই যদি ধূপ নিয়ে, তাতে অৰ্পণ কৰিলেই হৈ গ'ল। সেইটো ভাল কথা সকলোৰে বাবে। সকলো ভক্তই লৈ যোৱা তেলসমূহ এই বৰচাকি গছতে সকলোৱে অৰ্পণ কৰিছে। তাৰ কাষতে আছে আকৌ এয়া ধূপ, তামোল পাণ আৰু ফুল অৰ্পণ কৰা ঠাই। মই লৈ যোৱাখিনি অৰ্পণ কৰিলোঁ। তাৰপিছতে আহি শাৰী পাতিলোঁ কি লিংগত, যিহেতু মই গাখীৰ লৈ গৈছিলোঁ, গাখীৰ ঢালিবলৈ। যদি কোনোবাই গাখীৰ নিছে, গাখীৰ ঢালিব পাৰে, কোনোবাই যদি পানী নিছে, পানীও ঢালিব পাৰে। সেইটো নিজৰ কথা। মোৰ কাষতে মই দেখা পালোঁ 6-7টামান লাইন। যিহেতু বাবাক দৰ্শন কৰিবলৈ 5টা লাইন আছে। তাৰ কাষত আছে পুষ্পাঞ্জলি ল'বলৈ, আৰু তাৰ কাষত আছে যিসকল ভক্তই শৰাই আগবঢ়াব, তাৰ লাইনসমূহ। ইমান দূৰ দূৰণিৰ পৰা ভক্তসকল আহিছে, সঁচাকৈ বিশ্বাস থকাৰ কাৰণে বা বিশ্বাস পোৱাৰ কাৰণে আজি এই অগ্নিনাভ শিৱ মন্দিৰত ভক্তৰ সমাগম। অন্য এটা পৰিৱেশ সকলো মন্দিৰতে হয়, কিন্তু অগ্নিনাভ শিৱ মন্দিৰত সকলোৱে কিবা এটা পোৱাৰ কাৰণে চাগে, নিশ্চয় মই ভাবোঁ বিশ্বাসেই আদিমূল বুলি কথা এটা আছে নহয়। বিশ্বাস পাইছে, সেইকাৰণে বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহিছে। আমি আগবাঢ়িবই পৰা নাই, যিহেতু বহুত সমাগম। মোৰ পিছফালে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ কিমান মানুহ। এয়া চাওকচোন, শাৰী পাতি ৰখি আছে। কাষতো এয়া গোটেই পৰিৱেশটো এবাৰ দেখুৱাওঁ। মোৰ কিন্তু আগফালেও আছে দেই। এয়া আকৌ তেওঁলোকে গংগাজল আনিলে, আনি মন্দিৰত ঢালি এতিয়া বাবাক দৰ্শন কৰোঁ বুলি এইদৰে। বহুত গৰম পৰিছে, তথাপি ভক্তসকলে আহি বাবাক দৰ্শন কৰিছেহি। তেওঁলোকে ঘৰতে বহি থকা নাই। বাবাৰ ভক্ত যে কিমান আছে, ইয়াতে প্ৰমাণ পোৱা যায়। পূজাৰীয়ে ভিতৰত পূজা অৰ্চনা কৰি আছে। এতিয়া এয়া উৰুলি ধ্বনি দিছে।
সকলোৱে এইদৰে মুখত এটা হাঁহি লৈ বাবাক দৰ্শন কৰিবলৈ ৰখি আছে। এয়া মোৰ আগত দুগৰাকী দেখিছে, সেই দুগৰাকী হৈছে সুদূৰ গোৱালপাৰাৰ পৰা আহি আজি বাবাক দৰ্শন কৰিছে। আৰু মোৰ কাষৰ পিছফালে থকা দুগৰাকী আহিছে মৰিয়নিৰ পৰা। বাবাৰ ওপৰত বিশ্বাস আৰু আস্থা থকাৰ কাৰণে আজি সুদূৰ গোৱালপাৰা, মৰিয়নি, তাৰপিছত আজি মই লগ পালোঁ কামপুৰ, তাৰপিছত ডুমডুমা, বহুত মানুহ আজি লগ পালোঁ। লগতে আকৌ এয়া হৈছে বাবাৰ সাৰথি নন্দী ভিন্দি। মই তেওঁলোককো অকণমান দেখুৱালোঁ। এয়া ওচৰ পাইছোঁহি আৰু বেছি সময় নাই, 1.5 ঘণ্টামান থিয় হ'লোঁ। থিয় হোৱাৰ পিছত এয়া ওচৰ পালোহি। ভাল লাগিছে মনটো। আৰু 5 মিনিটমানৰ পিছত চাগে মই লিংগত পানী ঢালিব পাৰিম। সময় বৰ্তমান 1:10। কেতিয়ানো 1টা বাজি গ'ল গমেই নাপালোঁ। যিহেতু সকলোকে দেখা পাই আছোঁ, কথা শুনি আছোঁ, সময়টো যে হৈ গ'ল ধৰিবকে নোৱাৰিলোঁ। এয়া পাই গ'লোহি। এতিয়া ময়ো গাখীৰ ঢালোঁ। ইয়াত আকৌ পটজল দি আছে। সকলোৱে লাইন পতা দেখি ভাবিলোঁ ময়ো আহিছোঁ যেতিয়া পটজল অকণমান লৈ যাওঁ ঘৰখনৰ কাৰণে বুলি ময়ো আহি শাৰী পাতিলোহি। এয়া হৈছে তেল। তেল মানে মিঠাতেল। আমি সকলোৱে যে বৰচাকি গছিত তেল ঢালিছোঁ তাৰে মিঠাতেল। ভক্তৰ কাৰণে তেখেতসকলে উলিয়াই দিছে বাবাৰ আশীৰ্বাদ স্বৰূপে। কোনোবাই যদি লৈ যাওঁ বুলি কয় তাৰ পৰা অলপ তেল নিব পাৰিব আৰু লগতে ঘৰত থাপনাত এই তেলৰ পৰাই চাকি বন্তি জ্বলাব পাৰিব। তাৰপিছতে এয়া সকলো ৰখি আছে। আমিও পায়সৰ লাইন পাতিলোহি। যিহেতু এই ভোগ ভাগ খাবলৈ সকলো ৰাইজ কিন্তু আগ্ৰহে বাট চাই থাকে। তাৰপিছতে এয়া লাইন পাতিলোহি প্ৰসাদৰ। ইমান ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে সকলো বিতৰণ কৰি আছে। চাওকচোন, পৰিৱেশটো ইমান ভাল লাগিছে। কোনো কিন্তু নোপোৱাকৈ যোৱা নাই, সকলোৱে পালে। শেষত আমি ঘৰলৈ বুলি বাহিৰলৈ ওলাই আহোঁতে চকুত পৰিলে এয়া শাওণ মাহত বুধবাৰ আৰু শনিবাৰে মন্দিৰ দুৱাৰ খোলা আছে। এনেইটোতো বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে। এই শাওণ মাহ বুলি ভক্তৰ কাৰণে দুৱাৰ মুকলি কৰি দিছে। শেষত এইদৰে দুয়োজনী আমি চিনস্বৰূপে কেমেৰাত বন্দী কৰি ৰাখিলোঁ। এয়া আমাৰ পায়স ভোগ ভাগ আমি লৈ আনিলোঁ। এভাগ খালোঁ, এভাগ লৈ আনিলোঁ আৰু লগতে শৰাই দিছিলোঁ। এয়া শৰাই। এতিয়া আমি সকলোৱে গৈ থাকোঁতেই প্ৰসাদ খাম। যিহেতু তাত খাবলৈ অসুবিধা হ'ল, সেইকাৰণে ইয়াতে বহি ধুনীয়াকৈ বাবাৰ ধ্যান কৰি এই প্ৰসাদ ভাগ গ্ৰহণ কৰিছোঁ।